এইটো বনি আছে গাহৰিৰ মাল, গাহৰি চৰ্বি হোৱা মাল। ইয়াত তোমাৰ নামত ৰঙালাও আছে, ভাত আছে, দাংবডি আছে, অমিতা বাকলি, ইয়াত তিয়ঁহ বাকলি আছে, ভাত কেৰেলা, কাঁচকলৰ বাকলি, জলকীয়া, ঠাণ্ডা ভাত, ভাতৰ মাহ। এইটো গাহৰি সোনকালে মাংস ওজন বঢ়া ঔষধ বনি আছে। এইটো গাহৰি মাংসত সোনকালে ৱেট বঢ়া মাল বনি আছে। চাওক, আৰে মানুহেতো জুতি বুদ্ধি নহ'লে নাখায় ন। ঠিক তেনেকৈ জীৱ জন্তু, প্ৰত্যেকটো জীৱ জন্তুৱে কিবা এটা জুতি বুদ্ধি নহ'লে খাবলৈ বেয়া পায়। ধৰি লওক, আজি অকল মানুহৰে যে কলিজা আছে, হৃদয় আছে, আমঠু আছে, অন্তৰ আছে, সেইটো কথা নহয়। গাহৰিটো অন্তৰ এখন আছে ন, তাৰো এখন কলিজা আছে। গাহৰি হ'ল কি হ'ল, তাৰোতো এখন কলিজা আছে, তাৰোতো এটা আশা আছে, তাৰোতো এটা ভৱিষ্যত আছে, হয় নহয়? ঠিক তেনেকুৱা লেখীয়া কথা। মানুহে জুতি বুদ্ধি নহ'লে নাখায়, ঠিক তেনেকৈ সিহঁতেও জুতি বুদ্ধি নহ'লে নাখায়। চাওক, কেছটো তেনেকুৱা মানে। ইয়াত অমিতা বাকলি পাব, ৰঙালাও বাকলি পাব, কাঁচকলৰ বাকলি, বুঢ়া হৈ যোৱা দাংবডি, দেখিলে খেলটো। অকণমান নিমখ আছে, অকণমান জলকীয়া আছে, আৰু ইয়াত দেখিছে নহয়। আৰু এয়া দুটা চেনিকল দিছোঁ, তাক মানে দানা খাবলৈ। আৰু যেতিয়া দানাটো খাই হ'ব, চেনিকলটো খাব আৰু তাৰমানে। সেইফালে এটা চেনিকল, সেইফালে এটা চেনিকল, মানে চেনিকলে হজম শক্তিটো কৰে মানে। কাহিনী সেইটো মানে। দোস্তি, অ' দোস্তি, 1 কুইণ্টেল 75 কেজি মাৰিবি আকৌ, চাই থাকিবি। অঁ, নহ'লে কথা বেয়া হৈ যাব। চব খা দোস্তি, চব পাবি ইয়াত, বাচি বাচি নাখাবি। ভাত কেৰেলা পাবি, অমিতা পাবি, তিয়ঁহ পাবি, চেনিকল পাবি, দাংবডি পাবি, ৰঙালাও পাবি, A to Z পাবি। এনেকুৱা নকৰিবি আকৌ দোস্তি। মাল বনিলে, সেইটো এতিয়া প্ৰায় 75 কেজি হওঁ অৱস্থা। দোস্তি, অ' দোস্তি, এইফালে এবাৰ চাই দে। দোস্তি খাব পালে আৰু মানে একো নাচাকে তাক। অ' দোস্তি, অ' দোস্তি, বা নামাতেই। চাওঁ ননটো কি কৰিছে, বা বেয়া মজা পাইছে। বাহ, দে ননটো অলপ খোজাই দিম দে। বাহ, বেয়া মজা পাইছে। বাহ, দেখিছ, বেয়া টেঙৰ আছে, বস্তু খাতৰা আছে। এতিয়া আমাৰ দোস্তিটো 7ত পঢ়ি আছে, স্কুল মানে গৈ আছে আৰু। আজিকালি আকৌ স্কুল সোনকালে বহে নহয়, সোনকালে ছুটি দিয়ে।